বাহুবলী এটা শিৱলিংগ আনি মেলি এই তলত বহাইছিল, এনেকৈ কৈ তলত ওপৰৰ পৰা পানী পৰিছিল সেইখিনিৰ এইটো দৃশ্য। এয়া হৈছে ইণ্ডিয়া গেট। আৰু নমস্কাৰ, স্বাগতম জনাইছো K2K যাত্ৰাৰ অন্য এটা ভিডিঅ'লৈ। মানে মুন্নাৰ আজি মোৰ শেষৰটো মুহূৰ্ত আৰু বৰ্তমান ওলাইছে মই বাহুবলী ৱাটাৰফল। কেৰেলা গভৰ্ণমেণ্ট বাছ এইখনত এতিয়া যাত্ৰা কৰিম বাহুবলী ৱাটাৰফলছলৈ। বলক আলোৱা বাছ ষ্টেচন পাই গ'লোহি আৰু ইয়াৰ পৰা প্ৰায় 48 কিলোমিটাৰ দেখাইছে। অলপ ৰেষ্ট ল'ম, ৰুম এটা ল'ম, ৰুম লৈ পিছত ড্ৰেছ চেঞ্জ কৰি তাৰপিছত ৱাটাৰফলছলৈ ওলাই যাওঁ। আৰু 2 নম্বৰখন বাছত উঠিছোঁ আলোৱাৰ পৰা এতিয়া চালাকগুৰি। চালাকগুৰিৰ পৰা যাম মানে বাহুবলী ৱাটাৰফল, আদিয়াপল্লী বুলি কয়। আদিৰাপল্লী পাই গ'লোহি। আচলতে 3খন বাছ ধৰিব লগা হ'ল। প্ৰথমখন আহিছিলোঁ তোমাৰ মুন্নাৰ পৰা আহিলোঁ আলোৱাৰ পৰা আহিলোঁ চালাকগুৰি, তাৰপিছত চালাকগুৰিৰ পৰা আকৌ এখন ল'লোঁ ইয়ালৈ মানে আদিয়াপল্লী। বান্দৰবোৰ চক একদম ওচৰতে আছে, ভয় কৰা নাই। এইটো এটা দেখিছে। আৰু ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। কিমান খোজকাঢ়িব লাগিব মই নাজানো, ভয় কৰা নাই। চক ইমান কাষত আছোঁ মই। সেয়া চক কি সুন্দৰকৈ গাখীৰ খাই আছে। এইটো দৃশ্য। ফাইনেলি বাহুবলী ৱাটাৰফলছ পাই গ'লি আৰু ইয়াতে শ্বুটিং হৈছিল বাহুবলী মুভিখন। বাহুবলী মুভিখন যেতিয়া আপোনালোকে চাইছিলে, এটা দৃশ্যত মানে বাহুবলী সৰু হৈ থাকোঁতে মাকক সোধে যে কি ওপৰত কি আছে, তেতিয়া কয় যে ওপৰত ভূত প্ৰেত আছে বুলি। বাহুবলী যেতিয়া ডাঙৰ হোৱাৰ পাছত বাৰে বাৰে ভূত প্ৰেত থকা ঠাইখিনি চাবলৈ চেষ্টা কৰি থাকে। বহুত কিবা ধনু দি কাঁড় মাৰে, ওপৰত উঠিবলৈ চেষ্টা কৰে। তাৰ অৱশেষত কাঁড় মাৰি মেলি আহে। আৰু অহা পাছত এটা গান আছে, তামান্নাই মানে বগা ড্ৰেছ এযোৰ পিন্ধি ইয়াত ডান্স কৰি থাকে আৰু বাহুবলী সেয়া দেখা পায়। সেই গানটোৰ গোটেই শ্বুটিংখিনি এই ওপৰৰ ভাগত হৈছিল, মানে এইখিনিত, এই বাহুবলী ৱাটাৰফলছত হৈছিল। মানে এইখিনি আছিলে ওপৰৰ ভাগ। আৰু ওপৰত কি শ্বুট হৈছিল মোৰ বাহুবলী মুভিখনৰ অকণমান মনত পৰা কথাখিনি মই আপোনালোকক ক'লোঁ আৰু অকণমান লগাই দিছোঁ স্ক্ৰীণত। তললৈ গৈ আছোঁ আৰু ইয়াত কি হ'ল, বান্দৰবিলাকে মানুহবিলাকক যথেষ্ট আমনি কৰে। খোৱা বস্তুবোৰ লৈ আহিলে কাঢ়ি লৈ লয়, হাতৰ পৰা থাপ মাৰি লৈ লয়। বাহুবলী ৱাটাৰফলছৰ তলৰ ভাগ পাই গ'লোহি আৰু এই তলৰ ভাগতে আচলতে বাহুবলী মুভিখনৰ বহুখিনি অংশ ভিডিঅ' মানে শ্বুট হৈছিল। ইয়াত এটা ছেটআপ প্ৰস্তুত কৰি লৈছিল। আপোনালোকৰ মনত আছে, এটা বাহুবলী এটা শিৱলিংগ আনি মেলি এই তলত বহাইছিল, এনেকৈ কৈ তলত ওপৰৰ পৰা পানী পৰিছিল সেইখিনিৰ এইটো দৃশ্য। আৰু বাহুবলীয়ে যেতিয়া সৰু থাকে মাকক সোধে যে কি ওপৰত কি আছে বুলি সোধে, মাকে যে ভূত প্ৰেত আছে বুলি কয়, সেইখিনি ঠাই হৈছে এইখিনি। চাওক এইখিনি হয়। আৰু পাছত যেতিয়া বাহুবলী ডাঙৰ হোৱাৰ পিছত বহুত বাৰ সি ওপৰলৈ যাবলৈ কাৰণে চেষ্টা কৰে, ধনুকা মাৰে। এইখিনি ঠাইলৈ ধনুকা মৰা, এইখিনি ওপৰৰ এইখিনিত ধনুকা মাৰে। ধনুকা মাৰি মেলি উঠি যায়। উঠি যোৱাৰ পাছত ওপৰত যে তামান্না এটা বগা হোৱাইট কালাৰ ড্ৰেছ পিন্ধি ডান্স কৰে, লগ পায়। সেইখিনি সেই ওপৰত শ্বুটিং আছিল। মই ওপৰৰ ভিউটো যিটো দেখাই আহিছিলোঁ। আৰু পৰ্যটকে যথেষ্ট ভিৰ কৰিছে এইফালে চাওক। ইয়াত দেখিছে। আৰু এই ৱাটাৰফলছটোৰ নাম হৈছে আদিয়াপল্লী। আৰু আচলতে কেৰেলাৰ সকলোতকৈ ডাঙৰ ৱাটাৰফলছ হৈছে এইটো। কিন্তু বাহুবলী মুভিখন যেতিয়া শ্বুটিং কৰিলে তেতিয়া মানে বেছি ফেমাছ হৈ গ'ল ৱাটাৰফলছটো। ইয়াত আৰু মানে আলু অৰ্জুনৰ পুষ্পা মুভিখনো শ্বুট কৰিছিলে। বাহুবলী মুভি শ্বুটিং হোৱা ৱাটাৰফলছৰ তলত আহি যিকিনা মুখখন ধুই গৈছোহি, এটা স্মৃতি ৰৈ যাব সদায়। শ্ৰীলংকাটো কন্যাকুমাৰী যাত্ৰাৰ মানে আমাৰ দক্ষিণ ভাৰতৰ এইটোৱে শেষৰটো ভিডিঅ'। আৰু আলোৱাৰ পৰা 4টা বজাত ট্ৰেইন আছে দিল্লীলৈকে। দিল্লীত গৈ আপোনালোকক একেবাৰে লগ পাম, নহ'লে ট্ৰেইন জাৰ্ণিত লগ পাম। এতিয়া ভাগৰ লাগিছে। কেৰেলা এক্সপ্ৰেছ আহি গ'ল। এতিয়া কেৰেলা আলোৱাৰ পৰা দিল্লীলৈকে যাত্ৰা কৰিম। অকলে কৰি আছোঁ K2K যাত্ৰা। ৰাজাৰ এটা বিশেষ কামৰ বাবে আচলতে ঘৰলৈ যাব লগা হ'ল। S433 ছিট নম্বৰ মানে কনফাৰ্ম হৈ গ'ল। এইটো ভাল লাগিছে। RC হৈ আছিলে। RC মানে কি হ'ল, এটা ছিটত 2টা মানুহ দিয়ে। S4 बजाओ
প্ৰায় 48 ঘণ্টা যাত্ৰা কৰা অন্তত দিল্লী পালোহি আৰু দিল্লীত মোৰ প্ৰথমবাৰ হয় আৰু এতিয়া ৰুম বিচাৰিব লাগিব প্ৰথম কাম ৰুম বিচাৰি মেলি বাকী চাই আছোঁ কি চাব পাৰোঁ মৰ্ণিং বন্ধুসকল যোৱাকালি ৰেলৱে ষ্টেচনৰ এইখিনি এটা ৰুম লৈ থাকিলোঁ ৰাতি ভিডিঅ' কৰিবলৈ একেবাৰে মন নগ'ল ভাগৰি আছিলোঁ ভিডিঅ' এডিট নকৰিলোঁ আৰু এতিয়া দিল্লী ওচৰ পাজৰে অকণমান ঠাই চাবৰ কাৰণে চেষ্টা কৰিম ফাৰ্ষ্ট যাম ইণ্ডিয়া গেট বন্ধুসকল ফাইনেলি পুৱাই আপোনালোকক দেখাইছোঁ এয়া হৈছে ইণ্ডিয়া গেট আৰু মই ফাৰ্ষ্ট টাইম দিল্লী আহিছিলোঁ আৰু আপোনালোককো ফাৰ্ষ্ট টাইম মই মোৰ ভিডিঅ'ৰ যোগেদি আচলতে ইণ্ডিয়া গেট দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া হৈছে ইণ্ডিয়া গেট পুৱাই চাওক যথেষ্ট আচলতে পৰ্যটকৰ ভিৰ কৰিছে আৰু এটা কথা ক'ব লাগিব ৰাম মন্দিৰ যাম বুলি একদম ফুল জছত আহিছিলোঁ মানে ৰাম মন্দিৰ কাঞ্চনজংঘাটো কন্যাকুমাৰী যাত্ৰা শেষ কৰিম বুলি ভিডিঅ'টো কিন্তু সেইটো কৰিব নোৱাৰিলোগৈ এইটো কাৰণে তাত মানে মোবাইল বা কেমেৰা নি মেলি ভিতৰত ভিডিঅ' কৰিবৰ কাৰণে অনুমতি নিদিয়ে বুলি ক'লে আমাৰ এজন ককাইদেৱে তাত ইতিমধ্যে ৰাম মন্দিৰ ভিজিট কৰি গ'ল তেখেতৰ পৰা জানিব পাৰিলোঁ গতিকে ৰাম মন্দিৰ যোৱাটো কেঞ্চেল হ'ল এতিয়া গৈ আছোঁ ধুনীয়াকৈ এয়াৰপৰ্ট গৈ আছোঁ 3টা 20ত ফ্লাইট আছে ডাইৰেক্ট মোহনবাৰীলৈকে গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লীৰ পৰা বেয়া কৰিম ডাইৰেক্ট ডিব্ৰুগড় নহয় গুৱাহাটী পাম গুৱাহাটীৰ পৰা ডিব্ৰুগড় এতিয়া ধুনীয়াকৈ বহা হৈ গ'ল ফ্লাইটত এতিয়া গুৱাহাটীলৈ উৰা মাৰিম গুৱাহাটীৰ পৰা আছে আকৌ ডিব্ৰুগড় মোহনবাৰীলৈকে একেবাৰে অসমত গৈ লগ পাম য'ৰ পৰা যাত্ৰাটো আৰম্ভ কৰিছিলোঁ কাঞ্চনজংঘা ফ্ল'টিং ৰেষ্টুৰেণ্ট সেইখিনি ঠাই বৰ্তমান পালোহি আৰু কাঞ্চনজংঘাৰ প্ৰতিষ্ঠাপক মানে মেইন মানুহজন গৌতম দা কি ক'ব একদম ভালে পাই গ'লোহি তোমালোকৰ কেনেকুৱা হ'ল যাত্ৰাটো একদম সুন্দৰ কিন্তু যিজন লগত গৈছিল তাতে গুচি আহিলে ঘৰুৱা প্ৰব্লেমৰ কাৰণে বাকী মই শেষ কৰিলোঁ খালি ৰাম মন্দিৰলৈ আমি যাব নোৱাৰিলোগৈ মানে মোবাইল ফোন তাত মানে ভিডিঅ' কৰি এনেকৈ অনুমতি নাই বুলি কৈ দিলে তো সেইকাৰণে মই দিল্লীৰ পৰা ডাইৰেক্ট আপোনাৰ ইয়াৰ পালোহি মই কেলে ফাৰ্ষ্ট ভিডিঅ'টোত হেৰি কম্পেয়াৰ কৰিছিলোঁ নহয় কাঞ্চনজংঘা দেখাইছিলোঁ তাৰপিছত আৰু কন্যাকুমাৰী দেখাইছিলোঁ ৰাইজে বহুতে কৈছে কাঞ্চনজংঘাটো বিশেষকৈ বেছি ভাল লগা অসম বুলি ক'লে ভাল লাগিবই লাগিব বাকী যে কি নহওক ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ কাঞ্চনজংঘা ফ্ল'টিং ৰেষ্টুৰেণ্টৰ এই ব্ৰহ্মপুত্ৰ বগীবিলৰ পাৰৰ পৰা যাত্ৰাটো আৰু আজি যিখিনি নহওক শেষ হ'ল সকলোৱে বহুত মৰম আশীৰ্বাদ দিলে আৰু গৌতমদাই বহুতখিনি সহায় কৰিলে যাত্ৰাটো কৰাৰ ক্ষেত্ৰত শেষত বহুত ধন্যবাদ পৰ্যটনৰ প্ৰসাৰণৰ ক্ষেত্ৰত তোমালোকে যিকোনো পদক্ষেপ ল'লে আমাৰ ফালৰ পৰা যৎপৰ নাস্তি সহায় আগবঢ়াবলৈ চেষ্টা কৰোঁ এইকাৰণে এই পৰ্যটন ক্ষেত্ৰখন আমি যদি ডেভেলপ কৰিব পাৰোঁ বহুতো কৰ্মসংস্থাপন সৃষ্টি হ'ব আৰু প্ৰচাৰ অবিহনে মানুহ নাহিব গতিকে প্ৰচাৰটো খুবেই প্ৰয়োজন হয় আৰু তেতিয়াই উপাৰ্জন হ'ব উপাৰ্জন হ'লে মানুহে কৰ্মসংস্থাপন লাভ কৰিব আমাৰ ল'ৰা ছোৱালীবিলাকে গতিকে এনেকুৱা পদক্ষেপক আমি যি পাৰোঁ আমাৰ পৰা সহায় কৰাৰ প্ৰচেষ্টা চলালোঁ আৰু হয় একদম শেষত থেংক ইউ ব্ৰ ধন্যবাদ থেংক ইউ আপোনালোকেও ইমানখিনি সহায় কৰিলে চালে শ্বেয়াৰ কৰিলে কমেণ্ট কৰিলে আপোনালোককো বহুত ধন্যবাদ এতিয়া অসমৰ পৰা ধুনীয়াকৈ আৰু অলপ ভিডিঅ' পাব নেক্সট আৰু এটা নতুন ট্ৰিপ কৰিম সেইটো আহিব লগা ভিডিঅ'টো আপোনালোকে গম পাব আৰু এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ সুবিধাই ধন্যবাদ জয় অসম